অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিবা এটা অভিযোগ উঠিলে সদায় মানহানিৰ গোচৰ দিম বুলি কয়। এনেকে মানহানি দি থকাতকে তেওঁলোকৰ ঘৰতে কোৰ্ট এখন কৰি ল'লে ভাল হ'ব নেকি? তেওঁলোকৰ ওপৰত থকা প্ৰত্যেকটো গোচৰ, প্ৰত্যেকটো বিষয় অভিযোগ নিজে তথ্য সহকাৰে খণ্ডন কৰিব নোৱাৰে, যুক্তি সহকাৰে খণ্ডন নকৰে। চবকে ভয় দিয়ে, পুলিচ লগাম, এৰেষ্ট কৰিম, নহ'লে বা মানহানিৰ গোচৰ দিম, জেলত ভৰাম। এইটো মই ভাবোঁ যে এটা অগণতান্ত্ৰিক পৰম্পৰা। এইটো বেয়া কথা হৈছে। প্ৰথম কথা, মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খন আপোনাৰ পাছপোৰ্ট আছে, আৰু 3খন যদি পাছপোৰ্ট থাকে তাৰমানে তাৰ নাগৰিকত্ব আছে, তাৰ স্পেচিয়েল ভিজা লাভ কৰিছে। তাৰ অৰ্থটোৱে হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আচলতে ভাৰতীয় নাগৰিক হ'বৰ যোগ্য নহয়, তেওঁক ভাৰতীয় নাগৰিকত্ব বাতিল কৰিব লাগে আইন অনুসৰি। কাৰণ একাধিক ৰাষ্ট্ৰত কেতিয়াও তেওঁৰ নাগৰিকত্ব থাকিব নোৱাৰে। গতিকে তেওঁৰ নাগৰিকত্ব বাতিল কৰিব লাগে, আৰু এই জালিয়াতিৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেলত দিয়াৰ ব্যৱস্থা কৰিব লাগে। 1 নম্বৰ। 2 নম্বৰ কথা, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা অভিযোগবিলাক ইমান গুৰুতৰ যে অকল মানহানিৰ গোচৰ ধৰিম এইটোৰে কেতিয়াও ৰিপ্লাই হ'ব নোৱাৰে। সেইকাৰণে এই গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে, আৰু CBIৰ জৰিয়তে তদন্ত কৰি হিমন্ত বিশ্ব শৰ্মাৰ ক'ত ক'ত এনেকুৱা সম্পত্তি আছে, সঁচাকে 52,000 কোটি টকাৰ ইনভেষ্টমেণ্ট তেওঁৰ আছে নেকি? কোম্পানীৰ যেতিয়া তথ্য আছে নিশ্চয় থাকিব লাগিব, নহ'লেতো কৰিব নোৱাৰে। গতিকে অতি সোনকালে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে CBIক দিব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। এই দুটাই হ'ল এই সময়ত আমাৰ দাবী। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰক, আৰু CBI তদন্ত কৰিব লাগে।